ধন্যবাদ। আজি আমাৰ এই বৃহত্তৰ বুলিকটীয়া অঞ্চলৰ কাৰণে এটা মানে স্মৰণীয় দিন। আমি অতি পিছপৰা অঞ্চলৰ মানুহ, আমাৰ চিকিৎসাৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত অতি পিছপৰা অঞ্চল। এনে এটা অঞ্চলত মোৰে বাগিন ডক্টৰ সোহেল আহমেদ তেখেতৰ প্ৰচেষ্টাত আজি এটা নতুন প্ৰতিষ্ঠানে অপেনিং কৰা হৈছে, এন হেল্থ কেয়াৰ চেণ্টাৰ নামেৰে। তো আজি এইটো উদ্বোধন হৈ গ'ল ইতিমধ্যে। আশা কৰোঁ এই অনুষ্ঠানটোৱে এই অঞ্চলৰ বৃহত্তৰ পিছপৰা অঞ্চলৰ যিখিনি দুখীয়া দৰিদ্ৰ মানুহ আছে তেওঁলোকে ওচৰতে হাততে চিকিৎসা পোৱাকৈ সকলো সুবিধা ইয়াত উপলব্ধ হ'ব। গতিকে মই আহ্বান জনাম যাতে আমাৰ এই অঞ্চলৰ ৰাইজে যিসকল ব্যক্তিয়ে মানে সৰু সুৰা চিকিৎসাৰ কাৰণে নগাঁৱলৈ টাপলি মেলিব লাগে, এতিয়া তেওঁলোকে এই বুলিকটীয়া হস্পিটেলৰ ওচৰতে সেই কাষতে এই প্ৰতিষ্ঠানটো জন্ম হৈছে। এই প্ৰতিষ্ঠানটোত সকলো অত্যাধুনিক চিকিৎসাৰ লগতে বিভিন্ন ধৰণৰ ডক্টৰ স্পেচিয়েলিষ্টসকল থাকিব। সপ্তাহত 2-3 দিনকৈ বিভিন্ন ডক্টৰসকল থাকিব। গতিকে আমাৰ যিবিলাক বেমাৰ আজাৰৰ কাৰণে মানুহে সচৰাচৰ নগাঁৱলৈ যাব লগা হয়, এইখিনি মানুহে সকাহ পাব বুলি মই আশা কৰিছোঁ। আৰু তেওঁলোকে এটা কথা মোৰ বাগিন হিচাপে মই তেওঁক কৈছোঁ যে সমাজৰ যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ তেওঁলোকৰ কাৰণে বিশেষ মানে ৰেহাইমূলকভাৱে কিছু সহায়ৰ হাত আগবঢ়াবৰ কাৰণে মই বিশেষভাৱে অনুৰোধ ৰাখিছোঁ তেওঁলোকক। আৰু সেইখিনি সুবিধাও ইয়াত উপলব্ধ হ'ব। মেডিচিনৰ ক্ষেত্ৰতে হওক বা ডক্টৰৰ ফিচৰ ক্ষেত্ৰতে হওক, বিশেষ মানে দুখীয়া শ্ৰেণীৰ মানুহে ৰেহাই পাব। এই ৰেহাইখিনি তেওঁলোকে ইয়াত উপলব্ধ কৰাব। গতিকে আশা কৰিম এই অঞ্চলৰ ৰাইজে যাতে এটা সুন্দৰ প্ৰতিষ্ঠানত এটা ভাল সেৱা লাভ কৰে, এইখিনি আশা কৰিম আৰু আল্লাহৰ ওচৰত মানে দোৱা বিচাৰিম। সোহেল আহমেদ। আজি এন হেল্থ কেয়াৰ চেণ্টাৰটো আমি ইয়াত বলিকটীয়া হস্পিটেল মাৰ্কেট বুলি কয়, বলিকটীয়া তিনিআলি, তাতে অপেনিং কৰিছোঁ। আমাৰ মেইনলি মটিভ হৈছে দুখীয়া মানুহবিলাকৰ হেল্প কৰা, যাতে দুখীয়া মানুহকে কম খৰচত যাতে ট্ৰিটমেণ্টটো পাব পাৰে। মোৰ লগতে আৰু দুজন ডক্টৰ আছে। এনেকৈ নগাঁৱৰ পৰা ডক্টৰ আজহাৰুদ্দিন আহিব। এইজন সপ্তাহত এদিন আহিব, কিন্তু এইজনৰ টাইমটো আমি নিৰ্দিষ্ট কৰিব পৰা নাই। কেইদিনৰ ভিতৰত আপোনালোকক এইটো জনাই দিম। আৰু ফিজিঅ'থেৰাপি ডক্টৰ আছে আমাৰ ৱকিলুৰ ৰহমান, এইজন BPT আৰু MPT কৰা ডক্টৰ। এই মেচিনৰ যোগেদি যিমান চিকিৎসা আছে সকলো মেচিনৰ যোগেদি ফিজিঅ'থেৰাপিষ্টজনে কৰি দিব। কি চিকিৎসা কৰা হ'ব? আমাৰ ইয়াত আপোনাৰ নৰ্মেল যিবিলাক টেষ্ট আছে এইবিলাকতো হ'বই, যেনেকৈ জ্বৰ চৰ্দি এইবিলাক আছে। তাৰ লগতে ওপৰঞ্চি আমি নাৰ্ভৰ, তাৰপিছত হাৰ্ডিৰ এইবিলাক, গাঁঠি বিষ, কমৰ ব্যথা এইবিলাকত আমি মেইনলি গুৰুত্ব দিছোঁ, কাৰণ এইটো আজিকালি বেছিভাগ হৈ আছে। তাৰপিছত আপোনাৰ ফিজিঅ'থেৰাপিও হ'ব, ইয়াৰ লগতে ফিজিঅ'থেৰাপিও হ'ব। নাৰ্ভৰ আছে, পেৰালাইজ পেচেণ্ট যিবিলাক আছে, পেৰালাইজ পেচেণ্টবিলাকক বহুত দিন ফিজিঅ'থেৰাপি কৰাই পেলাই আগত নিচিনা কৰিব লাগে, তো সেইটোৰ সুবিধাও আমাৰ ইয়াত পাই যাব। তাৰ লগতে আপোনাৰ নিশ্চয় আছে মানে আমি কম খৰচৰ মাজত যাতে ট্ৰিটমেণ্টটো ভাল কৰিব পাৰি দুখীয়া মানুহবিলাকক, সেইটো আমি মটিভ এটা ৰাখিছোঁ। যেনেকৈ চহৰ অঞ্চলত বহুত মানুহ এবৰ্চন হৈ গৈছে, এইবিলাক মানুহৰ এনেই এটা নাটনি হৈ আছে পইচা। তো এনেই মেডিচিনতো এটা পইচা লাগেই, কিন্তু যাতে আমি চেষ্টা কৰিম একেবাৰে কম খৰচৰ মাজত যাতে আমি পেচেণ্টটো ভাল কৰিব পাৰিম এনেকৈ। আৰু আশা কৰিম আমি সকলোকে আহ্বান জনাম যাতে আমাৰ ইয়াত আহে, সকলো বেমাৰী উপলব্ধ হয় আৰু সকলো বেমাৰৰ কাৰণে যাতে আহে। আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিম সিহঁতক ভাল কৰিবলৈ, আৰু কম খৰচত আমি ভাল কৰিবলৈ চেষ্টা কৰিম। আপোনাৰ এইটো অঞ্চলত এন নামৰ এন হেল্থ কেয়াৰ এখনৰ হেৰিটো অপেনিং কৰা হৈছে ডক্টৰ সোহেলৰ জৰিয়তে। আৰু ইয়াতে মই সপ্তাহত 2 দিনো উপস্থিত থাকিম। মই স্পেচিয়েলি আপোনাৰ MPT নিউৰলজিষ্ট, নাৰ্ভৰ, হাড়ৰ, বিষৰ এইবিলাকৰ ট্ৰিটমেণ্টো হ'ব ইয়াতে। পেৰালাইজ পেচেণ্ট, বিষৰ চব ধৰণৰ ট্ৰিটমেণ্ট কৰা হ'ব।
একটা দিয়ে দাও পানি দিও না না পানি দাও দুজন একটা দাও দুজন একটা দাও